হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। যোনখিনি বৰ্তমান APSC মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেখেতসকলৰ ভালকৈ প্ৰিপেয়াৰেশ্যন চলি আছে, তাৰে আশা কৰি আছোঁ। আৰু মই এটা নতুনকৈ এটা ছিৰিজ টাইপৰ নহয়, মই আৰম্ভ কৰিছিলোঁ ইম্পৰ্টেণ্ট টপিক বুলি। চ' আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আমি ডিছকাছ কৰিব বিচাৰিছোঁ। আৰু এইটো টপিকৰ বিষয়ে সকলোখিনি চবেই গম পায়েই, যোনে প্ৰিপেয়াৰেশ্যন কৰি আছে বা জানে। জাষ্ট মই অলপ ষ্টাডি কৰি উলিয়ালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে হেল্পো হ'ব বুলি ভাবিলোঁ, সেইকাৰণে এটা কথা কওঁ। চ' আজিৰ টপিকটো হ'ল স্পেচিয়েল কেটেগৰী ষ্টেটাছ, যোনটো SCS বুলি কওঁ। আমি সকলোৱে গম পাই থাকোঁ, বিভিন্ন সময়ত ভাৰতৰ ৰাজ্যবিলাকে স্পেচিয়েল কেটেগৰী ষ্টেটাছ বিচাৰি থাকে, আমি গম পাওঁ এই বিষয়ে। বিহাৰে ৰিচেণ্টলি কেইদিনমান আগতে বিচাৰিছিলে, তেলেংগানাই বিচাৰিছে, অসমে এটা সময়ত পাই থৈছিলে, নাগালেণ্ডৰ আছিলে। চ' হোৱাট ডু ইউ মিন বাই স্পেচিয়েল কেটেগৰী ষ্টেটাছ একচুৱেলি? স্পেচিয়েল কেটেগৰী ষ্টেটাছ এইটো একচুৱেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে চিলেক্ট কৰে কোনবিলাক ষ্টেটত দিয়া হ'ব, অন দ্য বেচিছ অফ জিঅ'গ্ৰাফিকেল এণ্ড ছ'চিঅ' ইকনমিক ডিছএডভান্টেজেছ। লোকেশ্যনটো, জিঅ'গ্ৰাফিকেল লোকেশ্যন আৰু তাৰ গোটেই ষ্টেটখনৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যনটোৰ ওপৰত বেচিকেলি ডিপেণ্ড কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিছুমান ষ্টেটক এটা বিশেষ কেটেগৰী ষ্টেটলৈ ৰূপান্তৰিত কৰে, আৰু এই ষ্টেটবিলাকে কিছুমান বিশেষ সুবিধা পায় যোনবিলাক বেলেগ ষ্টেটে জেনেৰেলি নাপায়। তো এই বিষয়ে পাতিব বিচাৰিছোঁ মই, যে এই যোনটো স্পেচিয়েল কেটেগৰী ষ্টেটাছ, ইয়াৰ বিষয়ে কোনো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত, সংবিধানত এই বিষয়ে কোনো উল্লেখ নাই। আৰু ফাৰ্ষ্ট ৰিকমেণ্ডেশ্যন কৰিছিলে স্পেচিয়েল কেটেগৰী ষ্টেটাছ 5th ফাইনেন্স কমিশ্যন। এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট এটা। 5th ফাইনেন্স কমিশ্যন সেই সময়ত 1969ত আছিলে, চেয়াৰমেন আছিলে মহাবীৰ ত্যাগী। চ' মহাবীৰ ত্যাগীৰ চেয়াৰমেনশ্বিপত 5th ফাইনেন্স কমিশ্যনে ৰিকমেণ্ডেশ্যন আগবঢ়াইছিলে যে এই ক্লাছিফিকেশ্যনটোৰ ওপৰত, স্পেচিয়েল কেটেগৰী ষ্টেটাছ। আৰু ফাৰ্ষ্ট যোনবিলাক ষ্টেট আছিলে ইন 1969, ফাৰ্ষ্ট ষ্টেট জম্মু এণ্ড কাশ্মীৰ, আছাম আৰু নাগালেণ্ডক স্পেচিয়েল কেটেগৰী ষ্টেটাছ দিয়া হৈছিলে ইন 1969। আৰু বৰ্তমানলৈকে প্ৰায় 11 ষ্টেটছত আমি স্পেচিয়েল কেটেগৰী ষ্টেটাছ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আজিলৈকে দিছে। আছাম, নাগালেণ্ড, হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয়া, ছিকিম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম, উত্তৰাখণ্ড আৰু তেলেংগানা। অ'কে, তেলেংগানা ইজ দ্য নিউৱেষ্ট ষ্টেট। ৰিচেণ্ট ষ্টেটৰ ভিতৰত যোনে স্পেচিয়েল কেটেগৰী ষ্টেটাছ পাইছে, তেলেংগানা ৰিচেণ্ট ষ্টেট হয়। আৰু বেচিকেলি কোনখিনি পেৰামিটাৰ্ছ বা কিখিনি আমি ছিগনিফিকেণ্ট কেৰেক্টাৰ্ছ বা ক্ৰাইটেৰিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে বান্ধি দিছে স্পেচিয়েল কেটেগৰী ষ্টেটাছ পাবৰ কাৰণে। আৰু এই যোনখিনি পেৰামিটাৰ্ছ বেছড অন গাৰ্গিল ফৰ্মুলা, GADGIL, গাৰ্গিল এজন তেওঁ আছিলে ছ'চিয়লজিষ্ট বুলি ক'ব পাৰোঁ একচুৱেলি আমি। তেখেতৰ এটা ফৰ্মুলা আছিল, সেই ফৰ্মুলাৰ ওপৰত বেছ কৰি স্পেচিয়েল কেটেগৰী ষ্টেটাছ দিয়া হয়। পেৰামিটাৰ্ছখিনি হ'ল হিলি টেৰেইন, ডেট মিনছ ষ্টেটখনত মেইনলি ষ্টেটখন হিলি টেৰেইন, যেনেকৈ আমি কৈছোঁ যে মিজোৰামে পাইছে, মণিপুৰে পাইছে, নাগালেণ্ডে পাইছে, হিমাচল প্ৰদেশে পাইছে, অৰুণাচল প্ৰদেশো আছিলে, আছামৰ আছিলে, মানে হিলি এৰিয়া থাকিব লাগিব। নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ল' পপুলেশ্যন ডেঞ্চিটি বা এটা চাইজেবল এমাউণ্টৰ ট্ৰাইবেল পপুলেশ্যন। ল' পপুলেশ্যন ডেঞ্চিটিটো কম হ'ব লাগিব, আৰু এটা ট্ৰাইবেল পপুলেশ্যন এটা চাইজেবল এমাউণ্ট পপুলেশ্যন তাত থাকিব লাগিব। নেক্সট ষ্ট্ৰেটেজিক লোকেশ্যন মানে বেচিকেলি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে নেকি, বা লোকেশ্যনটো আমাৰ গোটেই দেশৰ কাৰণে এটা ষ্ট্ৰেটেজিক লোকেশ্যন হয় নেকি, এই গোটেইখিনিৰ ওপৰত বেছ কৰি, যেনেকৈ আমাৰ নৰ্থ ইষ্ট জোনটো স্পেচিয়েল কেটেগৰী ষ্টেটাছ দিবৰ কাৰণে ইজি হৈ যায়, বিকজ এইটো আমাক খুব বেছি ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউৰ পৰা ইণ্ডিয়াৰ কাৰণে খুব ইম্পৰ্টেণ্ট আমাৰ এৰিয়া হয় নৰ্থ ইষ্ট ৰিজন। ইণ্টাৰনেশ্যনেল বৰ্ডাৰ প্ৰায় ভূটান, চাইনা, ম্যানমাৰ, বাংলাদেশ তিনিখনৰ লগত বেচিকেলি শ্বেয়াৰ কৰি থাকে। চ' নৰ্থ ইষ্টৰ প্ৰায়বিলাক ষ্টেটতে স্পেচিয়েল কেটেগৰী ষ্টেটাছ দিয়া হৈছিলে। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ইকনমিক বা ইনফ্ৰাষ্ট্ৰাকচাৰ বেকৱাৰ্ডনেছ।
কেতিয়াবা ইকনমিক বেকৱাৰ্ডনেছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ল' কেটেগৰী হ'লেও আমি স্পেচিয়েল কেটেগৰী ষ্টেটাছ দিব পাৰি নেক্সট হ'ল ল' পাৰ কেপিটা ইনকাম আৰু মানুহবিলাকৰ যদি পাৰ কেপিটা ইনকাম কম হয় মানে আমি ফাৰ্ষ্টতে কৈছোঁ যে ছ'চিঅ' ইকনমিক যোনটো ডিছএডভান্টেজ এই ছ'চিঅ' ইকনমিক ডিছএডভান্টেজৰ ভিতৰতে ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বেকৱাৰ্ডনেছ পৰে ল' পাৰ কেপিটা ইনকাম পৰিব আৰু ধৰক এই গোটেইখিনি বস্তু ছ'চিঅ' ইকনমিক ডিছএডভান্টেজত পৰিব আৰু জিঅ'গ্ৰাফিকেল ডিছএডভান্টেজত মই ক'লোৱেই ষ্ট্ৰেটেজিক লোকেশ্যন হিলি টেৰেন এইখিনি আহে এতিয়া বেনিফিটছ কি পায় তো বেনিফিটছ বেছিকৈ মই ক'বলৈ দীঘলীয়া ক'ব বিচৰা নাই বেনিফিটছ মানে কি হয় 90% অফ দ্য চেণ্ট্ৰেলি স্পনচৰ্ড স্কিমৰ 90% পে' চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব যোনবিলাক চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম আছে তাৰ 10%হে স্পেচিয়েল কেটেগৰী ষ্টেটাছ পোৱা যোনখন ষ্টেট তেওঁ শ্বেয়াৰ কৰিব বাকী 90% চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াৰ শ্বেয়াৰ কৰে অ'কে দেন যোনখিনি আনস্পেণ্ড মানি এটা ফাইনেন্সিয়েল ইয়াৰ যোনখিনি আনস্পেণ্ড মানি থাকি যায় সেই আনস্পেণ্ড মানিখিনি আকৌ নেক্সট ফাইনেন্সিয়েল ইয়াৰটোলৈ কেৰি ফৰৱাৰ্ড হ'ব তো দুটা খুব ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল আপোনাৰ ষ্টেটছ উইথ স্পেচিয়েল কেটেগৰী ষ্টেটাছ আৰ এক্সেম্পটেড ফ্ৰম এক্সাইজ ডিউটি কাষ্টম ডিউটি কৰ্পৰেট টেক্স ইনকাম টেক্স এণ্ড টেক্সেছ টু এট্ৰেক্ট ইনভেষ্টমেণ্ট ডেট ইজ এনাডাৰ ইম্পৰ্টেণ্ট পইণ্ট বুজি পাইছেনে এইখিনি হ'ল আৰু দুটামান হ'ল দি এ হিউজ 30% এমাউণ্ট অফ প্লেন এক্সপেণ্ডিচাৰ অফ চেণ্ট্ৰেল বাজেট গ'জ টু স্পেচিয়েল কেটেগৰী ষ্টেটছ এইখিনি হ'ল ইম্পৰ্টেণ্ট পইণ্ট মই এই গোটেইখিনি বস্তু উইকিপিডিয়া বা দৃষ্টি IAS ইনচাইট IAS আৰু জাগৰণ জোছ এনেকৈ 4-5খনমান ৱেবছাইট বুকছত মই চাইছে থুলমূলকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ হোৱাট ডু মিন বাই স্পেচিয়েল কেটেগৰী ষ্টেটাছ এতিয়া আপোনালোকে নিজে ভালকৈ এই বিষয়ে ষ্টাডি কৰক আৰু মই জাষ্ট কৈছোঁ ইয়াতকৈ বহুত বেছি ৰিলেটেড কুৱেশ্যন আহিব পাৰে যে স্পেচিয়েল কেটেগৰী ষ্টেটাছ অসমৰ থাকিলে আমাৰ কি বেনিফিটছ হ'ব কিয় অসমে বিচাৰিছে এইবোৰ নিজৰ মাইণ্ডতে আপোনালোকে মেইনছৰ কাৰণে কুৱেশ্যন নিজে প্ৰিপেয়াৰ কৰিব পাৰিব জাষ্ট কনচেপ্টটো ক্লিয়াৰ থাকিলে আপুনি এই বিষয়ত যিকোনো কুৱেশ্যন আপোনালোকে লিখিবলৈ ইজি হ'ব চ' আজি ইমানেই আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আকৌ লগ পাম থেংক ইউ ছ' মাছ